গাইজ গুড মৰ্ণিং। এতিয়া ওলালোঁ কামত যাব। এই বাইকখন ল'লোঁ আৰু তাৰপিছত কি ধুনীয়া পৰিৱেশ। গৈ আছোঁ আমি এতিয়া দুইজনে একদম ভিতৰৰ ৰাস্তাতে গৈ আছোঁ। এতিয়া কি ধুনীয়া সুন্দৰ পৰিৱেশ। এতিয়া আমি পামেই আৰু মানে ট্ৰেন্সপৰ্ট। এতিয়া আমি গৈ পালোঁ, ইয়াত সোমালোঁ। বৰ্তমান বাইকখন ইয়াত পাৰ্কিং কৰিলোঁ। এতিয়া সকলোৱে চাহ খোৱাত ব্যস্ত আৰু চাওকচোন, সকলোৱে খোৱাতে ব্যস্ত এতিয়া আৰু সকলোৱে কামত বৰ্তমান ব্যস্ত। সকলোৱে কাম কৰি আছোঁ। এতিয়া চাওকচোন কেনেকুৱা কাম, কেনেকুৱা কৰি আজি আপোনালোকক প্লেটবিলাক বনাই সম্পূৰ্ণ দেখাম আৰু সকলোৱে ব্যস্ত। এই প্লেট হৈ গ'ল, চাৰিখন প্লেট হ'ব এতিয়া আৰু চাওক হৈ গ'ল প্লেট। বহুত কষ্ট গাইজ। এতিয়া যিটো ফিনিচিং কৰিব লাগিব এই বেল, এইবিলাক বেল চাওকচোন, বেলবিলাক মই কেনেকৈ কাটোঁ। এতিয়া চাওক লগ কৰি কৰি কাটিব লাগে। বহুত বেল কাটিব লাগে না, 20খন প্লেট হ'লে 20খনৰে কাটিব লাগে। দীঘল হ'ব নোৱাৰে, কাটা হ'ব নোৱাৰে, বহুত টাইম লাগে বেলবিলাক কাটোতে। এতিয়া বৰ্তমান কাটি আছোঁ। এই বেল কাটা এতিয়া হ'ল। এতিয়া ফিনিচিং কৰি আছোঁ। এইটো চুটি বেল বুলি কওঁ আমি। ছাইডত কাৰ্টুন দি লগাই আছোঁ। ইমান কষ্ট কৰিব লাগে। এইটো হৈ গ'ল। এতিয়া মিচিঙেদি টাইট কৰিব লাগে বেলবিলাক। চাওকচোন কেনেকুৱা কৰি টাইট কৰি আছে। এইবিলাক এনেকুৱা কৰি টাইট কৰিব লাগে। টাইট কৰি আছে। এইটো চাওক হৈ গ'ল। এতিয়া আছে আপোনাৰ তলত একৰান আমি ক'লা ফিল্ম মাৰি দিছোঁ। এটা ডিজাইন আৰু বনাব লাগে। যেনেকুৱা কৰি কয় এইটো এনেকুৱা কৰিব লাগিব। সেইটো ওপৰত উঠিছে, এজন ওপৰৰ পৰা দিছে, যিটো তলৰ পৰা লাগাল নাপায় আৰু চাওকচোন। ইয়াতো আমি এতিয়া একৰান আৰু ব্লেক ফিল্ম মাৰি দিলোঁ। এতিয়া এইটো হৈ গ'ল। এতিয়া হ'ব আপোনাৰ এইটো চাৰিডাল আৰু বেল লগাব লাগিব। এইটো নেট বেল বুলি কওঁ আমি। এইটো হৈ গ'ল আৰু মানে আৰু এইটোৱে ফিল্ম বগা ফিল্ম মাৰি আছে। আজিলৈ মানে বাই বাই।